চেঁচামুখ ৰামৰটুক উত্তৰ পাকৰকণা জয় শ্ৰীৰাম মন্দিৰত ৰামনৱমী উৎসৱ উদযাপন। ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ উদ্যোগত আৰু ৰামনৱমী উৎসৱ পৰিচালনা সমিতিৰ সহযোগত চতুৰ্থ বাৰ্ষিক ৰামনৱমী উৎসৱ উদযাপন কৰা হয়। চেঁচামুখ ৰামৰটুক উত্তৰ পাকৰকণাস্থিত জয় শ্ৰীৰাম মন্দিৰত অনুষ্ঠিত ৰামনৱমী উৎসৱ। তদুপলক্ষে পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন কৰে ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি ৰমণী মালাকৰে। ইয়াৰ পিছত বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, ৰামনৱমী পূজা আৰম্ভ, আয়তীসকলৰ দিহানাম আৰু নিমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰামনৱমী উৎসৱ পৰিচালনা সমিতিৰ সভাপতি অমূন্য মালাকৰ, সম্পাদক শংকৰ প্ৰসাদ দাস, ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি ৰমণী মালাকৰ, সম্পাদক ৰূপেন দাস ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। ৰামনৱমী উৎসৱ উপলক্ষে অগণন ভক্তৰ সমাগমত ৰামৰটুক পথাৰত এক আধ্যাত্মিক পৰিৱেশে জীপাল হৈ পৰে। আমি ইয়াতে এটা ৰাম মন্দিৰ বনাবৰ কাৰণে প্ৰস্তাৱ পূৰণ কৰিছোঁ। আজি ৩-৪ বছৰ আমি লাগি আছোঁ। আজি আমি ৪ৰ্থ বৰ্ষ আৰু ইয়াতে আমি ৰামনৱমী উৎসৱটো পালন কৰি আহিছোঁ। এই ৪ৰ্থ বৰ্ষৰ ৰামনৱমী উৎসৱ সৈতে ৰাখি আমি ইয়াতে দিনজোৰা নাম প্ৰসংগ কৰিছোঁ আৰু ইয়াতে ৰাম মন্দিৰ বনোৱাৰ কাৰণে আমি নতুনকৈ এইবাৰ এটা সৰুকৈ মন্দিৰ এটা স্থাপন কৰিছোঁ। এই স্থাপনতে আমি পূজা পাঠ কৰিম আৰু এটা প্ৰায় 2 কোটি টকাৰ আমি এটা বাজেট বনাইছোঁ। এই 2 কোটি টকাতে গভৰ্ণমেণ্টৰ তাত আমি এপ্ৰ'চ কৰিছোঁ, CM ছাৰৰ তাত ছাবমিট কৰিছোঁ। তেখেতে কিবা কৰিম বুলি এটা আশ্বাস দিছে। গতিকে আমি আশা কৰিছোঁ এই ইলেকশ্যনৰ পিছত আমি এটা পালে আমি যিটো পিছত মন্দিৰ দেখিছে আপুনি, এই আকৃতিৰ এটা ৰাম মন্দিৰ বনাম, যাতে আমাৰ মানুহবিলাকে সুদূৰ অযোধ্যালৈ গৈ ভাড়া সাজি ক'ব বা হেৰি সেই সুবিধাও যাতে পাব, সেই উদ্দেশ্যে আমি এটা ৰাম মন্দিৰ বনোৱাৰ কাৰণে আগবাঢ়ি আছোঁ। গৰ্ভতে আমাৰ আছিলে বৃক্ষৰোপণ আছিলে আৰু আমাৰ ধৰ্মধ্বজা উত্তোলন আছিলে আৰু আমাৰ ওচৰ পাজৰৰ গাঁওবুঢ়া উল্লেখিত মানুহবিলাকৰ দ্বাৰা বৃক্ষৰোপণ আছিলে। আমি গোটেই হাজো সমষ্টিক সামৰি লৈছোঁ এই ৰাম মন্দিৰটো। সেই হাজো সমষ্টিৰ ব্যক্তিসকল আহি ইয়াতে যোগদান কৰিছে। আমি সেই আমি এতিয়া ৰাম মন্দিৰত আগবাঢ়ি আছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'